ব্ৰাইটনেছ কি আহিছে সেইটো দিয়াচোন ইয়াৰখন পাহৰি গৈছোঁ বহুত দিন কৰা মাইকটো ড্ৰায়াৰত আছে নেকি চাচোন আৱাজটো বা আহিছেনে নাই সেইটো কেনেকে তাৰমানে পিছত আহে মোৰ তাতে পিছত কেনেকে আহে? কৰি আহে তোমাৰ আৱাজটো চাবা হা আৱাজটো চাবা ভইচটো অ'কে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মানসীৰ অনলাইন লাইভ ষ্ট্ৰীম ছেশ্যনলৈ আৰু আজি বহুত দিনৰ বিৰতিৰ পিছত আহিছোঁ গতিকে ক্ষমা প্ৰাৰ্থী যিসকলে হয়তো ভাবিছিলে যে কিবা কালেকশ্যন চাব তেওঁলোকক কথা আহিব নোৱাৰিলোঁ লাইভ তো আজি আহিছোঁ কেইযোৰমান ধুনীয়া ধুনীয়া কাপোৰ লৈ যিহেতু বিয়াৰ ছিজন চলি আছে নিজৰ কাৰণেও ল'ব পাৰিব আৰু গিফ্ট দিবলৈও ল'ব পাৰিব আৰু আমাৰ দোকানত ভগৱানৰ কৃপাত আমি প্ৰায় আমাৰ ৰিজনেবল দামে ৰাখোঁ আমি কাপোৰত আৰু গোটেইখিনি কাপোৰ কোৱালিটি আমি মেইনটেইন কৰিব চাওঁ আৰু যেতিয়া আমি চেল দিওঁ তেতিয়াহ'লে আমি একদম ন্যূনতম দামটো আমি আপোনালোকৰ পৰা ৰাখোঁ দিবা দেখাবা অঁ দিয়া ঠিক আছে চ' আপোনালোকে আজি লাইভটো চাব পাৰিব আৰু আমি লাইভ আহি আছোঁ আমাৰ পেজৰ পৰা লাষ্ট লাইভবোৰ আমি একাউণ্টৰ পৰা আহিছিলোঁ আজি পেজৰ পৰা লাইভ আহিছোঁ আৰু আজি দেখা প্ৰতিযোৰ কাপোৰৰে বহুত ৰিজনেবল আমি ৰাখিছোঁ প্ৰাইচ আৰু মানে বটল গ্ৰীণত ষ্টেপল কটন চাব খুজিছিল হা বটল গ্ৰীণত ষ্টেপল কটন চোৱাচোন আৰু সেই ব্লু ষ্টেপল কটনটো দিয়া তাৰ ওপৰত খাদী কটনটো দিয়া চ' আজি মষ্টলি মই ভাবিছিলোঁ ষ্টেপল কটন খাদী কটন বা টচ কটনৰ লাইভ ৰাখিম সেইটো কফিত সেউজীয়া ফুল থকা জোৰ দি দিয়া গতিকে আপোনালোকে যিসকলে অনলাইন আছে আহি যাওক আৰু যিসকলে অনলাইন নাই পাছলৈ আমাৰ ৰেকৰ্ডিং চাই ল'ব পাৰিব আৰু আমাৰ বুকিং নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ ৰ'ব বহুত দিন লাইভ অহা নাই কাৰণে পাহৰিয়ে গৈছোঁ বুকিং নাম্বাৰ স্ক্ৰীনত দিয়া আছে গতিকে এই নাম্বাৰটোত আপোনালোকে বুকিং কৰিব পাৰিব বুকিং কৰিবলৈ আপোনালোকে হোৱাটছএপ কৰিব হোৱাটছএপৰ যোগেদি কাপোৰৰ স্ক্ৰীনশ্বট পঠিয়ালে আমি আপোনালোকৰ সেয়া পাই যাম তো আমি ষ্টাৰ্টিং কৰি দিওঁ দাম ৱাইজ ষ্টাৰ্ট হ'ব কমৰ পৰা ষ্টাৰ্ট কৰোঁ চ' প্ৰথমতে 80 সূতা যোৰাৰ পৰা ষ্টাৰ্ট কৰোঁ যিহেতু 80 সূতা যোৰা কেইযোৰ স্পেচিয়েলি গৰমত নামঘৰ আদিত নিবলৈ খুব ভাল হয় ৰহমান ফৰহানা লিখিছে হেল্ল' ৰহমান ফৰহানা কি খবৰ তোমাৰ আৰু এইটো চাব এইটো এনেকুৱা হয় 80 সূতাবোৰ কিন্তু অলপ পাতলে হয় দেই আগতেও কৈছোঁ 80 সূতাখিনি অলপ পাতল হয় আৰু এয়া চাব এয়া বেক চাইডটো এয়া ফ্ৰণ্ট চাইড ঠিক আছে হেণ্ডলুম যোৰা হয় 80 সূতাৰ এই যোৰাটো ল'ব পাৰিব 820 টকাত ল'ব পাৰিব 820 টকাত হেণ্ডলুমৰ 80 সূতাৰ এই প্ৰিমিয়াম কোৱালিটি যোৰাত ল'ব পাৰিব স্ক্ৰীনশ্বট ৰাখি লওক মই এনেদৰে কাপোৰযোৰ শ্ব' কৰিছোঁ আপোনালোকে তেতিয়া স্ক্ৰীনশ্বট ৰাখি ল'ব যদিহে আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰৰ কালাৰ আহিব হোৱাইটত ৰাণী পিংকেৰে আৰু এইকেইটা থাকিব চাইড পট্টি স্ক্ৰীনশ্বট লৈ ল'ব চাইড পট্টিকেইটাৰ আৰু লগতে থাকিব এইটো ব্লাউজৰ পিচ এই কাপোৰযোৰ ল'ব পাৰিব 820 টকাত আমাৰ পৰা অনলাইন যোগে বা অফলাইন যোগে প্ৰাইচ আমাৰ একে থাকিব অনলাইন বা অফলাইন প্ৰাইচ একে থাকিব এইটো আহিব যিখিনি পালা কৰা যিখিনি নহ'ল তুমি খালি কৰিবা এইটো যোৰা আহিব ব্লেকত এইটো যোৰা ব্লেকত আহিব ব্লেকটো খুব ধুনীয়া লাগে কিন্তু ব্লেক কালাৰটো সকলোৱে পিন্ধিব পৰা এটা ধুনীয়া কালাৰ আৰু যিসকলে চাই আছে লাইভটো শ্বেয়াৰ কৰি দিব আজি বহুত দিনৰ পিছত লাইভ আহিছোঁ
এখন মেখেলাবোৰ চাই ল'ব আহল বহল বহুত ধুনীয়া মেখেলা মানে গোটেই চাদৰ মেখেলাখিনি ধুনীয়াকৈ পিন্ধিব পাৰিব গৰম দিনতো পিন্ধিবলৈ খুব ধুনীয়া ব্লেক ফুলৰে 820 ত ল'ব পাৰিব অনলাইন যোগে আমাৰ পৰা কাপোৰযোৰ 820 ত ল'ব পাৰিব দেই আৰু এইটো ব্লাউজৰ পিচ দেখুৱালো লগতে সাইড পটি কেটা থাকিব একেটাও দেখুৱাই দিছো পিওৰ হ্যান্ডলুম কাপোৰ হয় হাতে বোৱা 820 দেন আহিলে কোৱালিটি বেষ্ট পাব আগে পিছে যেটো লৈছে ৰেডত আমাৰ দুটা কালাৰ আছে এটা নৰ্মাল লাইট অকমান ৰেড আৰু এইটো ৰেড হৈছে আপোনাৰ অকন ব্ৰাইট উজ্জ্বল ৰেড আৰু চাব ইয়াৰ ফুলৰ ডিজাইন কেটা খুব ধুনীয়া কালাৰ আৰু কিবা কিবি আছে আজি সেলত এই তিনটা দেখুৱা হৈছে যেহেতু বিচাৰি থকা কালাৰ সকলোৱে ভাল লগা সকলোৱে ভাল পা বিচাৰি থকা কালাৰ হয় কেটা ৰঙা কলা আৰু ৰানী পিংক আৰু এয়া চাব আঁচলটো হয় আৰু লগতে সাইড পটি কেটা চাব ডাঙৰ কৈ আছে এইটো জোৰাত এইটা সাইড পটি হ'ব এই জোৰাটো প্ৰাইস আহিব 820 820 এটা খুব ধুনীয়া জোৰা 80 সূতাৰ জোৰা হয় 820 টকাত এটো জোৰা ল'ব পাৰিব 820 হোৱাইট এন্ড ৰেডত বহুত ধুনীয়া মৰম লগা জোৰা আৰু এয়া চাব এইটো সাইড পটি আহিব কাপোৰ বুলি ক'লে আসলতে বিভিন্ন ধৰণৰ কাপোৰ মাৰ্কেটত পোৱা যায় বিভিন্ন ধৰণৰ কাপোৰে মাৰ্কেটত পোৱা যায় আৰু কোৱালিটি বুটা হুটা গোটেইখিনি মিলিয়ে দাম নিৰ্ধাৰণ কৰা হয় সো এইটো জোৰাও থাকিব আজি অফাৰ সেলত গোটেই গাত সৰু সৰু বুটা আছে আৰু আমাৰ দামবিলাক সকলোৱে জানে আমাৰ অনলাইন বা অফলাইন যোগে একে ধৰণৰে দাম হয় গতিকে আৰামছে ঘৰত বহি আপোনালোকে অনলাইন শ্বপিং কৰিব পাৰিব এইটো কাপোৰ হ'ব সুপাৰ কটনৰ কাপোৰ হয় দেখিছেনে সুপাৰ কটনৰ কাপোৰ আৰু ইয়াতে কপাৰ গুণা আৰু সুতাৰে গোটেইখিনি কাম কৰা আছে সম্পূৰ্ণ হ্যান্ডলুম কাপোৰ হয় 1280 আহিব প্ৰাইস 1280 দামবিলাক শুনি যাব দামবিলাক কৈ গৈছো 1280 খুব এটা ধুনীয়া মৰম লগা জোৰা 1280 1280 টকাত এটা খুব ধুনীয়া জোৰা আৰু এয়া চাব আহল বহল মেখেলা আৰু এইটো আহিব ব্লাউজৰ পিছৰ সৈতে ব্লাউজৰ পিছ চাব ডাঙৰকৈ দিয়া আছে আৰু একেটা থাকিব সাইড পটি আৰু ব্লাউজৰ পিছৰ পটিবোৰ একে হয় সাতটা দিয়া আছে এটা ব্লাউজৰ হাতত আহিব বাকি কালাৰটো ইয়াৰ নেভি ব্লু হয় খুব এটা মৰম লগা জোৰা 1280 ত ল'ব পাৰিব বটল গ্ৰীনত বিচাৰিছিল অলপ আগতে নেভি ব্লু দেখুৱালো এইটো আহিব বটল গ্ৰীনটো খুব ধুনীয়া জোৰা এই জোৰাটো প্ৰাইস আহিব 1380 টকা 1380 ত এইটো জোৰা ল'ব পাৰিব বটল গ্ৰীনত এনেকৈ কাম কৰা আছে গুটেই গাতে হেভিকৈ কাম কৰা আছে আৰু এয়া চাব আঁচলটোত আছে এৰি খুটা আৰু কপাৰ গুণা একচুয়ালি এইটো অৰিজিন এৰিটো নহয় দেই অৰিজিন এৰিটো অকমি কটন কেঁচা পাত ডাইৰেক্টছ এইবিলাকতহে দিয়া হয় কাৰণ কি অৰিজিন এৰি খুটাটোৰ দামটো অলপ বেছি তো ইয়াতে এৰি খুটা বুলি কৈছো যদিও হোৱাইট খুটাই হয় মানে পিওৰ এৰিটো নহয় দেই আৰু এইখন আহল বহল মেখেলা বহুত ধুনীয়া এখন মেখেলা আৰু এইটো জোৰা এনেকুৱা আহিব লুকটো চাদৰ আৰু মেখেলা এনেদৰে 1380 সুপাৰ কটনৰ এটা জোৰা খুব মৰম লগা আৰু এইটো চাব ইয়াৰে ফুল কেটা এইটো এটা পিছে লাষ্ট আছে দেই এইটো ৰেঞ্জত এই দুটা ৰেঞ্জত এটা পিছে লাষ্ট আছে হেতু কাৰণে আপোনালোকক অলপ কম ৰেঞ্জত এৰি দিছো ইয়াতে থাকিব 6টা সাইড পটি আৰু এটা ব্লাউজৰ পিচটো এজত আছে চাই লব ভালদৰে ব্লাউজৰ পিছত হেখত বই দিয়া আছে কেতিয়াবা পটি কেটা একালগে থাকে ইয়াতে 7টা আৰু কেতিয়াবা এটা এজত বইতে থাকে গতিকে নাৰ্ভাস নহব যদি পটককৈ দেখি 6টা গনে পটি চেক কৰি লব বিহাইন্ড মানে একদম লাষ্টত আপোনালোকৰ থাকিব এটা ব্ল্যাকত বিচাৰিছিলে জি কালাৰ বিচাৰিছিলে WhatsAppত বা মেসেঞ্জাৰত তেনেকুৱা কালাৰ দেখাইছো ব্ল্যাকত এইটো আছে সুপাৰ কটনৰ এইটো এটা জোৰা খুব এটা মৰম লগা জোৰা চাওকচোন কিমান বেছি ধুনীয়া সৰি এইটো গ্ৰীন জোৰ দেখুৱাচোন গ্ৰীন জোৰ আপোনাৰ সুপাৰ ষ্টেপল হয় ঠিক আছে গ্ৰীন জোৰ সুপাৰ ষ্টেপল হয় ওচৰৰ পৰা চাব পাৰে কাপোৰৰ মেটেৰিয়েলটো কি একদম কটনৰ নিচিনা দেখিছেনে সুপাৰ ষ্টেপল ইমান ক্লোজ আপ সাগে ময়ে দেখুৱাও ইমান ক্লোজ আপ কাপোৰৰ ডিটেইলস যাতে কাৰো কিনুতে প্ৰবলেম নহয় আৰু এয়া চাব এটা খুব ধুনীয়া গুটি গাতে সৰু সৰুকৈ বুটা আছে আৰু এয়া আঁচল আহিব আৰু লগতে আঁচলটো এইখিনি আৰু লগতে সাইড পটি এই কাপোৰটো লব পাৰিব আজি অফাৰ সেলত কাপোৰটো লব পাৰিব 1480 1450ত হাতে বোৱা জোৰা মিসিং ডিজাইন কৰা আছে সুপাৰ কটনত
1480 টকাত ল'ব পাৰিব 1480 1480 এইটো জোৰা ল'ব পাৰিব চাব বহুত বেছি ধুনীয়া ব্ল্যাকত জুনে যাৰ এজোৰ কাপোৰ ল'ব মন আছিলে মিসিং ফুল বৈ দিয়া হৈছে কিন্তু মিসিং সকলে কৰা নাই ডেফিনেটলি মিসিং ফুল যদিও ইয়াতে আপোনাৰ পদ্মিনী কাপোৰটো নহয় yes কিন্তু একদম সৰি মিসিং ফুলে হয় মানে কাপোৰটো পদ্মিনী নহয় তো ধেমাজিৰ যেটো পদ্মিনী কাপোৰত ফুলটো তোলা হয় হেতু নহয় ইয়াতে আমি স্টেপল কটন সুপাৰ কটন এইবিলাক মেটেৰিয়েলত উঠাইছো যাতে ৰিজনেবল এমাউন্টত এটা আমি সেল কৰিব পাৰো আৰু সকলোৱে দামটো দিও ভাল পায় সো এয়া এনেকা কাপোৰখিনিৰ দামো যদি আপোনালোকে নৰমালি প্ৰাইস চাবলৈ যায় 18 17 তেনেকুৱাটো দাম আহে কিন্তু লাইভত যেহেতু আমি সকলো কাপোৰ কম ৰেঞ্জত সেল কৰিবলৈ চেষ্টা কৰো তো 1480 1480 টকাত এইটো জোৰা ল'ব পাৰিব এইটো ব্লাউজৰ পিস আহিব ধুনিয়া সুপাৰ কটনৰ যদি উচৰ পৰা চাব বিচাৰিছে কাপোৰটো এনেকুৱা ধৰণৰ হয় সো এইটো জোৰা ল'ব পাৰিব আপোনালোকে 1480 হেৱালি কলিতা মাছৰাজৰ জোৰা দেখাবচোন ঠিক আছে মাছৰাজৰ জোৰা চাব যেটো অলপ দামী মাছৰাজ কটনৰ জোৰা ঠিক এটা আছে দেখ মাছৰাজৰ জোৰা কেইটামান দেখাই দিয়ে তাত যে আছে ক্ৰীম কালাৰটো দিবা মোৰ যেটা আছে তো কালাৰ দিবা এই কেটা বহুত দিনৰ মূৰত মুন্মি দাস হয় বহুত দিনৰ মূৰত আহিছো কি খবৰ আপোনালোকে ভালে আছে নে এয়া চাব বহুত দিনৰ মূৰত আহিছো আৰু সকলোৰে বিহু কেনেকুৱা গ'ল সকলোৰে আৰু সকলোৱে ভালে আছে নে নাই মোক জনাকচোন কমেন্টত কথাকে পাতো আজি বহুত দিনৰ মূৰত মাছৰাজ কটন দেখুৱা আপোনালোকে চাই থাকিব লাইভটো মই দেখুৱাই আছো ইয়াৰ পিছত স্টেপল কটন খিনি হেক হলে মই মাছৰাজত দেখুৱাই দিম এইখিনি সব এইটো এটা খুব ধুনিয়া 1480 এইটো দাম আমাৰ আমি বঢ়ুৱা নাই যদিও প্ৰাইসৰ দাম বাঢ়িছে আমি দাম ইয়াৰ বঢ়া নাই 1480 আমি সেল কৰি আহিছিলো ফিক্স প্ৰাইস 1480 আছে কেশ বসা চাদৰ মেখেলা সুপাৰ কটনৰ কেশ বসা চাদৰ মেখেলা 1480 কেশ বসা এইটো স্টেপল কটন আহিব গুটেই গাতে সৰু সৰু বুটা আছে আঁচলত এইদৰে আছে 1480 স্ক্ৰিনশ্বট লৈ লব 1480 ল'ব পাৰিব খুব এটা ধুনিয়া জোৰা সাইড পটি কেটা চাই ল'ব ডাঙৰকৈ সাইড পটি আছে আৰু ইয়াতে এটা ব্লাউজৰ পিস থাকিব ব্লাউজৰ পিসটো আহল বহল বহুত ধুনিয়া আৰামছে আপোনালোকৰ 3/4 স্লিভ হৈ যাব বহুত ধুনিয়াকে হৈ যাব আৰু যেহেতু বিয়া সিজন আছে কইনাক যদি গিফট দিব বিচাৰে এনেকুৱা ধৰণৰ কাপোৰ গিফট দিব পাৰে খুব ধুনিয়া নুনি কটন লৈ আহিছো টস কটন লৈ আহিছো এইখিনি আপোনালোকে চাই ল'ব পাৰিব আপোনালোকে লাইনত থাকক মানে লাইন বুলি কৈছো আপোনালোকে লাইভটো চাই থাকক কেখলৈকে আমি দেখুৱাই যাম এইজোৰ যে খুব ধুনিয়া কাপোৰ এইজোৰ আপোনালোকৰ সুপাৰ কটন এছাব সৰি এইজোৰ সিল্ক কটন মই কোতে উল্টা পুল্টা লাগি গল বহুত দিনৰ মৰে সিল্ক কটন একে আপোনাৰ সুপাৰ কটন নিচিনা কিন্তু এটা শাইন থাকে এটা জিলিকনি থাকে সিল্ক কটন খিনি এইটো ফিক্স প্ৰাইস সিল্ক কটন বুৰাকৰ নৰ্মেল আপোনাৰ 17 18 তেনেকুৱা প্ৰাইস থাকে এই কাপোৰজোৰ ল'ব পাৰিব আজিৰ অফাৰ প্ৰাইসত ল'ব পাৰিব 1550 এনে এবোৰ আপোনাৰ 1650 নৰ্মেল আমাৰ সেলিং প্ৰাইস থাকে 1650 1650 এনেকুৱা সেলিং প্ৰাইস থাকে আজি যেহেতু অকন কমতে দিছো 1550 দিয়া হৈছে বহুত বেছি ডিসকাউন্ট দিব নোৱাৰো কাৰণ কি বহুত বেছি মাৰ্জিন নাথাকে একেবাৰে কম মাৰ্জিনত সেল কৰো হেতু কাৰণে সো এয়া চাব খুব ধুনিয়া এটা জোৰা ব্ল্যাকত গ্ৰীন আৰু কপাৰৰ ওয়াৰ্ক আছে আৰু এয়া চাব বহুত বেছি ধুনিয়া কালাৰ কম্বিনেশন একদম গাত লগোৱাৰ লগে ব্ৰাইট লাগি গৈছে ইয়াৰে আপোনাৰ পাৰি আহিব এইটো পাৰি আপোনাৰ ব্লাউজৰ পিস হয় এইটো ব্লাউজৰ হাতত আহিব ব্লাউজৰ হাতত এইটো পাৰি আহিব আৰু মেখেলাখন তেনেকুৱা এইটো আপোনাৰ দুইফালে একেই থাকিব মেখেলা এখন আহিব মেখেলা আৰু খুব ধুনিয়া এটা মৰম লগা জোৰা আপোনালোকৰ এই ফিক্স পাৰি বা প্যানেল ডিজাইন যিখিনি আছে প্যানেল ডিজাইন বা ফিক্স পাৰি খিনি আপোনাৰ হেতু নাহে গুড ইভিনিং পুট্টু দাস লিখিছে গুড ইভিনিং কি খবৰ সকলোৰে ভালনে হেৱালি কলিতা মই একচুয়ালি নামকাৰী মাতিছো বেয়া নাপাব ইয়াতে গম নাপায় নহয় তাৰপিছত মুন্মি বিমান দাস পুট্টু দাস ৰমান ফাৰহান সৰুৱে হ'ব চাগে মই এনে নামকাৰী মাতিছো বেয়া নাপাব এজটো মানে গম নাপায় যে নামত আয়া চাব প্যানেল ডিজাইন হয় আৰু গুটিগা টেন্ডাৰ থাকিব এইটো জোৰা সিল্ক কটন 1550 আহিব এন্ড তাৰ পিছত
এইটো এটা জোৰা, এইটো লাষ্ট পিচ আছে, ঠিক আছে। এইটো আপোনাৰ কলকাতা ডিজাইনত যিটো কাপোৰটো আহিব চিল্ক কটন, একদম গৰমত বহুত কমফৰ্টেবল হয়। এইটো কাপোৰ গৰমত আপোনালোকে বিৰাটেই কমফৰ্টেবল পাব। এনেকুৱা চাওক ওচৰৰ পৰা, বহুত কমফৰ্টেবল। গৰমৰ কাৰণে স্পেচিয়েলি এইখিনি কাপোৰ দেখুৱাইছো যাতে পিন্ধিব পাৰে। ইভেন আমাৰ টচ কটন যিখিনি আছে, টচ কটন খিনি আপোনালোকে খুব ভাল পাব ইউজ কৰি। আঁচলটো চাব, ইয়াত গোটেই গাত সৰু বুটা থাকিব, আঁচলত হেভি কলকা থাকিব। বৰ্ণিতা, ৱা বহুত দিনৰ মূৰত। বৰ্ণিতা কি খবৰ তোমাৰ? বহুত দিনৰ মূৰত আহিছো, হয় বহুত দিনৰ মূৰত আহিছো, সেইকাৰণে চিলেক্টেড কিছুমান কাপোৰ লৈ আহিছো। ভাল লাগিলে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো যদি ভাল লাগিছে কাপোৰখিনি শ্বেয়াৰ কৰি দিলে হ'ল। যাৰ যাৰ ভাল লাগিছে, আৰু ভাল নালাগিলেও শ্বেয়াৰ কৰি দিবচোন, মৰমতে ছাপোৰ্ট কৰি দিব। এয়া চাব, এইখিনি আপোনাৰ যিখিনি বুটা ৱৰ্ক আছে, এইখিনি আপোনাৰ গোটেইখিনি কপাৰৰ ৱৰ্ক আছে, আৰু কটন চিল্ক বহুত চফ্ট মেটেৰিয়েলৰ কাপোৰ হয়। এয়া চাব, খুব মৰম লগা এটা লুক আহিব দিয়াৰ পিছত। আৰু একচুৱেলি ইয়াতে কেনেকুৱা লাগি আছে নাজানো, ৰিয়েলত বিৰাটে বেছি গৰ্জিয়াছ। আপোনালোকে যে দোকানত আহি চাই তেতিয়া চাব পাৰিব। এইটো ব্লাউজৰ পিচ হয়, ব্লাউজৰ পিছত ব্লাউজৰ পটিটো দিয়া আছে। চাব দেই, কিছুমান কাপোৰত ব্লাউজৰ পিছত ব্লাউজৰ পটিটো দিয়া থাকে, গাত সৰু সৰু বুটা থাকিব, আৰু আঁচলটো হেভি। যিকোনো এজৰ লোকে পিন্ধিব পাৰিব। যিবিলাকে ভাবে যে মই চিম্পলত গৰ্জিয়াছ কাপোৰ পিন্ধিম, এজোৰ তেনেকুৱা কাপোৰ চিয়ৰ বা। থেংক ইউ বনিতা। এয়া চাব, 6টা চাইড পটি থাকিব। কেনেকুৱা গৈছে চবৰে বিহু? বনিতা, তোমাৰ বিহু কেনেকুৱা গ'ল কোৱা? লাইটটো দি চাওঁ ৰবা, আৱাজ হ'ব নেকি আৰু কিবা? মিতালী দাস, আহি গলো কাপোৰ চাবলৈ। কি খবৰ তোমাৰ? বাইদেউ কি খবৰ? আপোনাৰ কি খবৰ? মোৰ ভাল, মোৰ বহুত ভাল। আপোনালোকৰ কেনেকুৱা গৈছে বিহু কওক? ভালে আছো ভগৱানৰ কৃপাত, সেইটো কাৰণে আহি গলো লাইভ কৰিব। এয়া চাব, এইটো ৰেড, বহুত ধুনীয়া ৰেড, একদম ব্লাড ৰেড যিটো। আৰু ইয়াতে এইটো ধানৰ ডিজাইন, ধান পাতৰ ডিজাইনত এটা কপাৰ, এটা বগা সূতা, এৰী সূতা। শিখামণি দাস, গুড ইভিনিং, গুড ইভিনিং, গুড ইভিনিং, সকলোকে স্বাগতম। কি খবৰ সকলোৰে? বহুত দিনৰ মূৰত আজি লাইভ একেবাৰে আহি গৈছো। এয়া চাব, সম্পূৰ্ণ হাতে বোৱা কাপোৰ হয়। ইয়াতে আপোনাৰ কপাৰ আৰু বগা সূতা, বগা যিটো এৰী সূতা, আকৌ অৰিজিন এৰীটো নহয় দেই, এৰী মানে যিটো নৰ্মেল ভাল কোৱালিটিৰ হোৱাইট সূতা থাকে, সেইটো তাৰে ৱৰ্ক আছে। এইযোৰৰ প্ৰাইচ আহিব আপোনাৰ 1480। 1480, বহুত বেছি ধুনীয়া। এইবোৰ কইনাক গিফ্ট দিব পাৰিব, নিজেও পিন্ধিব পাৰিব, আৰু বিৰাটেই মৰম লগা কাপোৰ। একদম ডোৰ ষ্টেপ ডেলিভাৰী হ'ব যিসকলে বৰপেটা ৰোডতে থাকে। আপোনালোকৰ বিহু ডেন্স ভাল লাগিছে, স্পেচিয়েলি কৰি। থেংক ইউ, থেংক ইউ, বহুত বহুত ধন্যবাদ বৰ্ণিতা। এইটো চাব, এইকেইটা যিকেইটা জোৰা দেখুৱাইছো সকলোৰে ব্লাউজৰ পিচটোতে কিন্তু যিটো পাৰিটো আছে, পাৰিটো ব্লাউজৰ পিছত বৈ দিয়া আছে, এক্সট্ৰাকৈ নাই। কেতিয়াবা কি কৰে, 7টা পটি থাকে, পটিটো এক্সট্ৰাকৈ থাকে। আৰু ইয়াতে এই লাষ্ট এইযোৰত দুযোৰতে পটিটো বৈ দিয়া আছে ব্লাউজৰ পিছতে। আৰু এইকেইটা থাকিব 6টা চাইড পটি। চাইড পটি কেইটাতো আপোনাৰ কপাৰৰ ৱৰ্ক কৰা আছে। শিখা মই শ্বেয়াৰ কৰিছো, থেংক ইউ শিখা। এইটো চাব, খুব এটা মৰম লগা যোৰা, গাত কিন্তু বুটা হেভিকৈ আছে দেই, খুব বেছি ধুনীয়া। আৰু একদম ন কইনা লাগিব। এই কালাৰটো একদম ৰেড কালাৰ হয়, ন কইনা পিন্ধা কালাৰে হয়। আৰু এটা আছে, এইটো চাব ব্লেকত। এই গোটেইখিনি ডিজাইনৰে চিংগল পিছে বাকী আছে। আজি যিখিনি ডিজাইন দেখুৱাইছো, কেতিয়াবা কি হয়, আমাৰ নতুনকে অহা কাপোৰ কিছুমান চাউতে বা লাইভ কৰিম বুলি থৈ দিয়া যায়, তো তেনেকৈ থৈ দিছিলো। এইখিনি থাকি গৈছিল, নহলে এইখিনিও ষ্টক আউট হৈ গলহেঁতেন বিহু সময়ত। এয়া চাব, আৰু কিছুমান নতুনকৈ আহিছে। এয়া চাব, এইটো কটন চিল্কৰে হয়, একদম চফ্ট হয়, মেটেৰিয়েলটো বিৰাট চফ্ট হ'ব, গাত লিপিত খাই ধৰা টাইপৰ কাপোৰ হয়। ইয়াতেও আপোনাৰ গাত সৰু সৰু বুটা, আঁচলটো অকমান হেভিকৈ কপাৰ আৰু ৰেডেৰে কাম কৰিছো। ব্লেক আৰু ৰেডৰ কম্বিনেশ্যনটো সদায় নতুন হয়নে নহয় কওকচোন? ব্লেক আৰু ৰেডৰ কম্বিনেশ্যনটো সদায় ভাল লাগে। $1480, এইবোৰৰ আপোনাৰ নৰ্মেল প্ৰাইচ থাকে $1650। আমাৰ নৰ্মেল চেলিং প্ৰাইচ থাকে। অনলাইন আমি লাইভত $1650 চেল কৰো। অফাৰ চলি আছে, যিহেতু অফাৰ বুলি আপোনালোকক দিয়া হৈছে মাত্ৰ $1480। 1480 টকাত এইটো যোৰা ল'ব পাৰিব। খুব বেছি ধুনীয়া,
আৰু এটা কথা সেম দেখা মাৰ্কেটত বহুত কেইটা কোৱালিটি থাকে আমি একদম ক্লোজ আপ দেখুৱাও আৰু যিসকলে দোকানত আহি চাইছে বা দোকানৰ পৰা অলৰেডি কাপোৰ লৈছে তেওঁলোকে জানে আমাৰ যিখিনি আমি দিও আমি ভাল কোৱালিটি দিবলৈ চেষ্টা কৰো কোনো ডুপ্লিকেট কপি বা ডিজাইন কপিড ডিজাইন আমি নকৰো যেনেকে এইটো ডিজাইন যেতিয়া ওলাইছে ইয়াতে বহুত কপি অলৰেডি হৈ গৈছে এক অৰ্ডিনাৰী ষ্টেপল কটনতো কপি মাৰিব তেনেকুৱা নহয় আৰু আপোনালোকে ইউজ কৰি ভাল পাব আৰু যেটো কোৱালিটি কম আমি কৈয়ে দিও যে এইটো কোৱালিটি বেয়া আমি প্ৰায় চেষ্টা কৰো ভাল কোৱালিটি মেইনটেইন কৰিবলৈ এইটো চাব এইটো আহিব ব্লাউজৰ হাতত মই কৈছো নহয় গুটেখিনি যিখিনি আমাৰ 1650 ৰেঞ্জৰ কাপোৰ তাৰ গুটেখিনি প্ৰায় আপোনাৰ ব্লাউজৰ হাততে পাৰিটো বনাই দিয়া থাকে আৰু আজি এই 1650 জোৰাটো লব পাৰিব 1480 1480 লব পাৰিব খুব এটা ধুনীয়া হ্যান্ডলুম জোৰা সিল্ক কটনৰ টস কটন খিনিও অফাৰত লৈ আহিছো টস কটন খিনিও অফাৰত লৈ আহিছো একদম ফিক্স প্ৰাইস আহিব আৰু এয়া চাব এইটো এটা আহিছে লেভেণ্ডাৰত খুব এটা ধুনীয়া 1500 টকা 1500 অন অফাৰ এইখিনি গুটেখিনি 1650 হয় দেই এয়া চাব মিক্স টছত কটন ইউজ মাৰা আছে বানিত আৰু কাপোৰখিনি এটা বহুত ধুনীয়া উজ্জ্বলতা এটা জিলিকনি আছে আৰু এই কাপোৰখিনি ইউজ কৰি কিন্তু খুব বেছি ভাল পাব আপোনালোকে ইয়াতে চাব বহুত ধুনীয়াকৈ লেভেণ্ডাৰত ৰাণী পিংক আৰু ব্লুৰে ওয়াৰ্ক কৰা আছে এটা খুব মৰম লগা জোৰা 1500 লব পাৰিব ব্লাউজৰ পিচটো এইটো ব্লাউজৰ পিচ হয় আহল বহল ব্লাউজৰ পিচ আহিব ব্লাউজৰ হাতত এটা পাৰি থাকিব লগতে থাকিব ছটাকৈ সাইড পটি এইজোৰ তেনেকুৱা খুব ধুনীয়া বাটাৰফ্লাই ডিজাইনত স্কাই ব্লুৰ বাটাৰফ্লাই ডিজাইনত এইজোৰ আজি একদম অফাৰ মূল্যত দিয়া হৈছে 1500 रुपीस অনলি 1500 লব পাৰিব দামটো একদম ৰিজনেবল দেই দামটো যাতে কোনো বাৰ্গেনিং নকৰে কাৰণ কি ইয়াতকে কমত দিব নোৱাৰিম কৈ দিছ আগতে আৰু এয়া চাব সম্পূৰ্ণ সিলভাৰ ওয়াৰ্ক আৰু বহুত আৰু ইয়াতে যেটো আমি মিক্স টস ইউজ কৰিছো কোৱালিটি বেষ্ট হয় আৰু লগতে ওয়াশেবল হয় সবতকে ভাল কথা এইখিনি কাপোৰ ওয়াশ কৰিব পাৰি ওয়াশ কৰি লাহে ভালকৈ ধুনিয়াকৈ কেয়াৰফুলি ওয়াশ কৰিব বহুত ধুনিয়াকৈ আপোনালোকে ৰিউজ কৰিব পাৰিব ওয়াশ কৰি উঠি আইৰন কৰিব লাগিব কিন্তু এয়া চাব গুটেই গাত ডাঙৰকৈ সিলভাৰেৰে ওয়াৰ্ক কৰা আছে এইটো আহিব আপোনালোকৰ হাতৰ পটি 1500 আহিব গুটেখিনি আজি যিখিনি দেখাম গুটেখিনিৰে প্ৰাইস একে আহিব এইটো ব্লাউজৰ পিচ হয় ডাঙৰকৈ ব্লাউজৰ পিচটো দিছো এইটো হাতত ব্লাউজৰ হাতত পটিটো আহিব আৰু সাইড পটি কেটা এইকেটা সাইড পটি আহিব সিলভাৰেৰে সাইড পটি কেটা দিয়া আছে দেখিছেনে খুব এটা মৰম লগা জোৰা আৰু তাৰ পিছত লেভেণ্ডাৰতে আৰু এটা জোৰা আনিছে এইটো আপোনাৰ হেতু আহিব 1500 আহিব আপুনি কাপোৰৰ কোৱালিটি চাওক এইবিলাক আমাৰ সব এইটো 1650 ৰেঞ্জৰ কাপোৰ হয় কাপোৰৰ কোৱালিটি চাওক কিমান ধুনীয়া এটা শাইন আছে অলপ কমতে দিবলৈ চেষ্টা কৰিছো বেলেগ এটা দিয়া না মুগা কালাৰ দিয়াচোন দুটা হ'ব দিয়া আচ্ছা মুগা কালাৰটো দেখুৱা মুগা কালাৰটো বহুতে লব বিচাৰে এইটো কোৱালিটি চাব কাপোৰৰ শাইন আপোনালোকে ক্যামেৰাত ধৰিবই পাৰিছে বহুত ধুনীয়া শাইন এটা আছে এইটো প্ৰাইস আজি অফাৰত আছে 1450 টকা 1450 এইটো চাব সাইড পটি কেটা চাব খুব মৰম লগা আৰু লগতে সাইড পটি কেটা যদিও তাত আছে ব্লাউজৰ পিচটো কিন্তু মেখেলাৰ লগত আছে গতিকে আপোনালোকে কেতিয়াবা কাপোৰ কিনিলে বাৰে কৈছে লাষ্ট টাইম বহুত কাস্টমাৰৰ কনফিউজন হৈছে পিছত আকৌ ফোন কৰি কৈছে এবাৰ ফোন কৰি কৈছে ব্লাউজৰ এটা পটি নাই আকৌ ফোন কৰি কৈছে পালো গতিকে এইটো যাতে নহয় সেই কাৰণে মই ভালকৈ বুজাই দিছো এয়া চাব খুব এটা মৰম লগা জোৰা যিকোনো এজৰ লোকে পিন্ধিব পৰা মুগা কালাৰত ৰঙা আৰু নীলা খুটাৰে কাম আছে মৰম লগা এটা জোৰা এইখিনি গুটেখিনি কম মূল্যতে আজিলে দিবলৈ চেষ্টা কৰিছো যেটো আমাৰ নরমাল লাইফ প্ৰাইসটো অকমান কম থাকে আমাৰ নরমাল প্ৰাইসতকে অকমান কম থাকে লাইফ সেলত যেতিয়া দিও গতিকে এয়া চাব এইটো ব্লাউজৰ হাতৰ পটি থাকিব ব্লাউজৰ পিচটো এনেকুৱা থাকিব 1450 আহিব কাপোৰজোৰৰ দাম আচ্ছা অকন বেলেগ কাপোৰ দেখুৱাও মাছৰাজ কটনত চাব বিচাৰিছিলে এইটো চাব মাছৰাজ কটনত এইটো এটা আছে এইটো প্ৰিমিয়াম বেস্ট কোৱালিটি যেটো ওৰিয়েন্ট খুটা হেতু হয় এনে এইখিনি দামটো অকন বেছি থাকে আমি অলপ কমতে দিবলৈ চেষ্টা কৰিছো 1850 আহিব আজিৰ অফাৰ মূল্য 1850 আজি অফাৰ মূল্য আহিব ফিক্স প্ৰাইস থাকিব আৰু বৰ্তমান এইখিনিৰ কালেকচন অকমান কম আছে এয়া সব বেক সাইডটো আৰু
বেক সাইডটো দেখিছেনে সম্পূৰ্ণ হাতে ঘূৰোৱা কাম হয় ইয়াতে মাকো মাৰা নাই সম্পূৰ্ণ হাতেৰে এনেকে খুটা মাজেৰে বাছি বাছি এই ফুলখিনি বনাইছে এইকেইটা আহিব সাইড পটি খিসা খুটা ফুল আছে মাছৰাজত 1850 আহিব অফাৰ মূল্য এনে প্ৰাইসটো অকন বেছি থাকে গাত লিপিত খাই থকা গৰমৰ দিনত পিন্ধিব পৰা এটা খুব ধুনীয়া হ্যান্ডলুম জোৰা এখন মেখেলা হয় মেখেলাখনো আহল বহল খুব ধুনীয়া খিসা ফুলৰে ওয়ার্ক থকা এয়া চাব খুব এটা ধুনীয়া মৰম লগা জোৰা আৰু লগতে থাকিব এইটো ব্লাউজৰ পিস সাইড পটি গোটেইখিনিতে अवेलेबल থাকিব এইটো ব্লাউজৰ পিস হয় খুব এটা মৰম লগা জোৰা আৰু এই জোৰাটো ল'ব পাৰিব 1850 আৰু ইয়াতে কালাৰ এটা अवेलेबल আছে মই পিন্ধিছিলো হিদিনাখন বিচাৰিছিলে বহুতে মই পিন্ধা জোৰাটো এইটো পিন্ধিছিলো আৰু বহুত কমফৰ্টেবল হয় মই ধুই পালে বেয়াও নহয় কালাৰও যোৱা নাই একো নহয় অৰ্চনা দেৱী বহুত দিনৰ মূৰত দেখিলো হয় কি খবৰ আপোনাৰ বহুত দিনৰ মূৰত আহিছো বহুত ধন্যবাদ আপোনালোকে যে লক্ষ্য কৰিছে আচ্ছা টস কটনৰ কেটামান আৰু কালাৰ ৰৈ গৈছিলে মই দেখাইছো এইটো আহিব এটা যদি চাব বিচাৰে মই নেক্সট লাইভত দেখুৱাম এবাৰ খুলি দেখুৱাম আজি লেভেণ্ডাৰে মেইনলি লৈ আহিছিলো লেভেণ্ডাৰত আৰু এটা আছে এইখিনি গুটে 1650 ৰেঞ্জৰ হয় 1650 ৰেঞ্জৰ হয় যিখিনি আজি অফাৰত অলপ কমাই দিছো আৰু এইটো এটা বিৰাটে বেছি ধুনীয়া আৰু এই গুটেখিনি কাপোৰ যদি আপোনালোকে পাৰ্সোনাল দোকান চুই চাই তেতিয়া গম পাব বহুত বেছি ধুনীয়া আৰু আপোনালোকৰ বাবে মই চেষ্টা কৰি আছো মই বুলি কলো সৰি মই নহয় আমি চেষ্টা কৰি আছো আপোনালোকৰ বাবে এটা খুব ধুনীয়া শপিং এক্সপেৰিয়েন্স হওক এটা খুব ধুনীয়া শপিং এক্সপেৰিয়েন্স যেটা আপোনালোকৰ কাৰণে হয় হেতু কাৰণে চেষ্টা কৰি আছো অনলাইন যোগে বা অফলাইন যোগে যে আহি যাতে কাপোৰখিনি ভালদৰে চাব পাৰে আপোনালোকৰ কাৰণে এটা ধুনীয়া ব্যৱস্থা কৰি থকা হৈছে অতি সোনকালে অৱগত কৰাম কি কৰি আছো কৰবাত গৈছিলে কতো যোৱা নাই কৈছো যে অলপ ব্ৰেক ললো আৰু লগতে আপোনালোকৰ বাবে কিবা এটা ব্যৱস্থা কৰি আছো গম পাব লাহে লাহে কি এইটো চাব এইটো এটা জোৰা আছিলে পাহৰি গৈছো মই দেখাবলৈ 1480 ৰেঞ্জত দুটা আৰু জোৰা আছিলে লাগিলে মই নেক্সট লাইভত দেখাই দিম খুব মৰম লগা এইটো ৰেডত হয় আৰু এইটো ৰাণী পিংকত হয় 1480 আজিৰ অফাৰতে পাব নেক্সট আপোনালোকে নেক্সট লাইভত ললেও এইটো দামতে ল'ব পাৰিব এইটো এটা ৰিষ্টক হৈছিলে খুব ধুনীয়া এটা পাৰ্পলত গুটে গাত বডিত ওয়ার্ক থকা এইটো এই জোৰাটোৰ প্ৰাইস আছিলে 1550 আৰু এইটো এটা আছিলে 1500 ৰ গুটে গাত হেভি কো বুটা থকা সুপাৰ কটনৰ এটা খুব ধুনীয়া এইটো বহুত গৰ্জিয়াস আছে কাপোৰটো এইখিনি মই নেক্সট লাইভত দেখুৱাম যদি আপোনালোকে স্ক্ৰিনশ্বটটো লৈ থয় ফটো বা নেক্সট লাইভত মই দেখাই দিম আজি মই দেখুৱাম বুলি বহুত কাপোৰ লৈ আহিছো কিন্তু সময় অলপ তাকৰ এই দুটাও লৈ আহিছিলো আচ্ছা এইখিনিতে কও এইকেটা ডিজাইনৰ বহুত কেটা মাৰ্কেটত কপি ওলাইছে কিন্তু আপোনালোকে চাব ডিটেইলছত চাব আমাৰ কাপোৰৰ কোৱালিটি আৰু ফুলৰ ডিজাইনৰ কোৱালিটি বহুত বেলেগ মানে মই যিবোৰ কাপোৰ লাইভত দেখুৱাও দুদিন মান পাছত তাৰে মাৰ্কেটত ওচৰে পাজৰে দোকান কিছুমানত মই তাৰে কপি দেখা পাও গতিকে মই মানে কি মই বুলি নহয় যিবোৰ প্ৰিমিয়াম কোৱালিটি কাপোৰ আমি লাইভত দেখুৱাও তো লোকেলি কিছুমান ঠাইত তাৰে ডুপ্লিকেট বহুত কপি আহি যায় গতিকে আপোনালোকে এইটো সাৱধান হ'ব আৰু দোকানত যদি পাৰে দোকানৰ পৰা আহি ল'ব যদি আগে পিছে লৈছে তেতিয়া হলে অনলাইন যোগে ল'ব পাৰে এয়া চাব এটা কটন নুনিৰ বহুত ধুনীয়া এটা জোৰা লৈ আহিছো প্ৰিমিয়াম কোৱালিটি কটন নুনি এইটো প্ৰাইস আহিব 2050 2050 এইটো এটা খুব ধুনীয়া জোৰা ল'ব পাৰিব এইটো লুক আহিব বিৰাটে বেছি ধুনীয়া মৰম লগা এটা বগাত ৰঙা আৰু কপাৰ থকা ব্ল্যাকত গোল্ডেনত মুগা কালাৰ দেখাবচোন ব্ল্যাকত গোল্ডেনটো এজো দেখুৱালো মুগা কালাৰ ব্ল্যাকত নাই নেকি ন আহিব ৰব আৰু ষ্টকস আহি আছে অলপ কৈ আপোনালোকৰ বাবে বহুত ষ্টক আনিব চেষ্টা কৰি আছো হাতটা পটি থাকিব এটা পটি ব্লাউজৰ হাতত যাব ব্লাউজৰ পিছটো এনেকুৱা আহিব আহল বহল ব্লাউজৰ পিছ বিলাক গুটেখিনি কটন নুনিত কটনতে থাকিব আচ্ছা আৰু এটা আছে কটন মাছৰাজ কটন যেটি কলে অৰিয়েন্ট খুটাৰ যেটো বেস্ট কোৱালিটি মাছৰাজ এৰ চাব এৰ কোৱালিটি বহুত বেছি ধুনীয়া 1850 ত লব পাৰিব এইটো জোৰাও ঠিক আছে মই লাগিলে আপোনালোকে যদি কয় ওপেন পিক দি দিম নাইবা নেক্সট লাইভত দেখুৱাই দিম এইখিনি সিমানি এটা থাকক দিয়া
এইখিনি মই পিছত ফটো চটো মাৰি দিম তাৰপিছত এটা খুব ধুনীয়া আৰ্টৰ যোৰা দিছো আপোনালোকৰ কাৰণে আনি ব্লেকত ৰাণী পিংক আৰু কপাৰেৰে ৱৰ্ক থকা এটা খুব ধুনীয়া যোৰা আৰু বহুত ঘন বুটা আছে এই যোৰাটোত চাব বহুত ঘন বুটা আছে 2050 ত ল'ব পাৰিব 2050 2050 এটা খুব মৰম লগা যোৰা এখন মেখেলা হয় মেখেলাৰ পৰা আঁঠুলৈকে বুটা থাকিব ব্লেকত ৰাণী পিংক আৰু কপাৰেৰে 2050 ত এইটো যোৰা ল'ব পাৰিব খুব মৰম লগা আৰু ইয়াৰে সাইড পটি কেটা চাওক আৰু ব্লাউজৰ পিচটো চাওক কিমান ধুনীয়া সাইড পটি কেটা ৰাণী পিংকেৰে আছে ব্লাউজৰ পিচটো ৰাণী পিংকেৰে আছে কিন্তু অকন ডাঙৰকৈ দিয়া আছে যাতে লুকটো ভাল আহে এটা তাকে উলাই আছে মাছৰাজ কটন ওৰিয়েন্ট মাছৰাজৰ এইটো এটা আছে 1850 এইটো এটা আছে কোৱালিটি ভাল পাব ইউজ কৰি আৰু আমাৰ ইয়াতে কেতিয়া আমি প্ৰাইস ওয়াৰ নকৰো দেই আমি কোনোবাৰ কবাত দাম চালো আৰু দামটো কমালো আমাৰ জানে যিখিনি আমাৰ কাস্টমাৰ যিখিনি আমাৰ ৰিপিটিং কাস্টমাৰ জানে আমাৰ প্ৰাইসটো সদায় ৰিজনেবল থাকে আমি কাকো চাই পেলাই প্ৰাইস ডিসাইড নকৰো যে কোনোবাই কিমানত দিছে আমি কিমানত দিম আমি আৰে কোৱালিটি ওয়াইজ আমি প্ৰাইস ডিসাইড কৰো আৰু হেইমতে আমাৰ প্ৰাইসিংটো হয় আৰু আমাৰ প্ৰাইসিং জেনুইন থাকে জেনুইন মানে কি আজি কিবা বহুত কমাই দিলো কালি বহুত বেছি ললো হেতু নহয় আৰু জেনাৰেল নরমাল আৰু কালি 2200 কলো আজি 2000 কম কালি 2500 কলো আজি 2000 1800 কম এনেকুৱা আমাৰ মানে নিয়ম নাই ইমান মাৰ্জিনটো আমি নাৰাখে গতিকে আমাৰ দামৰ যদি অফাৰ মূল্য থাকে আমাৰ অফাৰটো অকমান ন্যূনতম চেঞ্জ হে পাব কাৰণ কি আমি এনেও ৰিজনেবল প্ৰাইসতে কাপোৰখিনি দিও যি সকলে কিনিছে গম পাইছে বাৰু এইটো আহিব 2050 ৰেঞ্জৰ কাপোৰ এইটো সেম কালাৰ টোনত থাকিব সি গ্ৰীনত ডিপ সি গ্ৰীন টাইপ আৰু এইটো যোৰা 2050 ত ল'ব পাৰিব আৰু ইয়াৰ সাইড পটি কেটা থাকিব একে হালৰ কাপোৰ হয় গতিকে ডিজাইনটো অলপ একে ধৰণে দিছে এয়া চাব সাইড পটি আৰু এইটো ব্লাউজৰ পিছত অলপ হাত ডাঙৰকৈ থাকিব ব্লাউজৰ হাতটো আৰু এয়া কিছুমান ব্লাউজৰ পিস তুমি অলপ জুখি চাবাচোন কিমান আছে তাৰ পিছত আৰু কিছুমান কাপোৰ দেখুৱাও এয়া চাব খুব ধুনীয়া হেভি বুটা থকা পাৰ্টি ওয়্যাৰ কটনউনি যোৰা এইটো চাব 2250 2250 ত ল'ব পাৰিব এয়া চাব খুব এটা ধুনীয়া যোৰা 2250 এয়া চাব এই কাপোৰযোৰ গাত দিছো দেখিছেনে কিমান বেছি গৰ্জিয়াস আৰু ইয়াৰ আগতেও লৈছিলো ইয়াৰ আগৰখিনিও গৰ্জিয়াস হয় কিন্তু এইযোৰ চাব গাত দিয়াৰ লগে লগে কিমান ধুনীয়াকৈ ফুটি উঠিছে একদম পাৰ্টি ওয়্যাৰ হয় আৰু ইয়াতে আপুনি বুটাৰ সংখ্যাবোৰ চাব কাপোৰৰ কোৱালিটি চাব 2250 আহিব ইয়াৰে প্ৰাইস আৰু এইখিনি চাব সাইড পটি আৰু ব্লাউজৰ পিচটো মাছৰাজ পিওৰ মাছৰাজ কটনত থাকিব আৰু এয়া হাতত বুটা থাকিব এইটো যোৰা আৰু এইটো যোৰা আছে কফি বা ক্ৰীম কালাৰত কপাৰেৰে ৱৰ্ক থকা আৰু আঁচলত অকমান নীলা বুটা আছে বুটা নহয় মিনা আছে এইটো যোৰা আহিলে 2250 আগো এটা বেলেগ এটা যোৰা আছে এয়া চাব লাইভৰ প্ৰাইস বিলাক আমাৰ এটা লাইভ দুদিনৰ কাৰণে ভ্যালিড থাকে গতিকে কিছুমান কাপোৰ যিবিলাক দামটো অলপ বেলেগ থাকে অলপ আমি লাইভত কমাই দিয়া হয় যেতিয়া দামটো কিন্তু সেই দুদিনৰ লাইভৰ কাৰণেহে কমাই দিয়া হয় দেই এয়া চাব বেক সাইডটো এয়া চাব গ্ৰীনত এইটো এটা সিঙ্গেল পিস আছে গ্ৰীনত বেলেগ আৰু কালাৰ নাই তো গ্ৰীনত কপাৰ গুডা আৰু মিনা আছে এয়া চাব খুব এটা মৰম লগা যোৰা 2250 2250 টকা লব পাৰিব 2250 টকাত লব পাৰিব খুব এটা মৰম লগা যোৰা আৰু এয়া বুটাবোৰ চাইছেনে এইটো বুটা আপোনাৰ গ্ৰীনত কপাৰ আৰু পাৰ্পল টাইপ বুটা এটা দিছে বহুত মৰম লাগিছে কিন্তু কালাৰটো আৰু সাইড পটি আৰু ব্লাউজৰ পিস এনেকুৱা আহিব সাইড পটি আৰু ব্লাউজৰ পিস ব্লাউজৰ হাতত পটি থাকিব এক্সট্ৰা বুটা থাকিব আৰু ব্লাউজৰ পিসটো অকমান ডাঙৰকৈ দিয়া আছে তাৰ পিছত থাকিব এটা অৰেঞ্জ কালাৰটো এইটো অৰেঞ্জ কালাৰো বিৰাট পপুলাৰ
সৰু সৰু ঘনকৈ বুটা আছে কোৱালিটি বহুত ভাল পাব ইউজ কৰি 20 to 50 আহিব প্ৰাইস 2250 আৰু এয়া চাব ডাঙৰকৈ মেখেলা আহল বহল বুটাবোৰ দেখিছেনে এটা গোল্ডেন সৰি এটা কপাৰ এটা ব্লু আৰু ব্লু আৰু অৰেঞ্জৰ কম্বিনেশনটো খুব ধুনীয়া আৰু কাপোৰযোৰ ফটোতকৈ ৰিয়েলত বেছি ধুনীয়া এই কাপোৰযোৰৰ দাম আহিব 20 to 50 সাইড পট্টি কেটা চাব এটা কপাৰ এটা ব্লু সাইড পট্টি আৰু মিনা আছে ইয়াতেও সেম ধৰণৰ ডিজাইন দিয়া আছে এই যোৱাটো 20 to 50 লব পাৰিব নেক্সট ব্ল্যাকত এৰি খুটা থকা এটা জোৰা দেখুৱাও এয়া চাব ব্ল্যাকত এৰি খুটা আৰু এয়া চাব বহুত ঘন হয় কাপোৰৰ যেটো বুটা দিয়া আছে দেখিছেনে কিমান বেছি ঘন বুটা দিয়া হৈছে আৰু কাপোৰখিনি দেখিব গৰ্জিয়াস পিন্ধিব ইউনিক আপোনালোকে যিখিনি 2050 বা 18 19 2000 হেনেকুৱা ৰেঞ্জৰ যিখিনি কটন নুনি আছে তাতকৈ বহুত বেছি পৃথক হয় ইয়াৰে মানে কামখিনি আৰু কোৱালিটিখিনি আপোনালোকে ইউজ কৰিলে গম পাব দেখিলে গম পাব এয়া চাব সাইড পট্টি আৰু ব্লাউজৰ পিসটো এনেকৈ থাকিব এই যোৱাটো 20 to 50 আহিব এইটো আপোনালোকে বিচাৰি থকা কালাৰ কপাৰ আৰু হালধিয়াত কপাৰৰ ওয়াৰ্ক আছে আৰু লগতে আছে পিংক কালাৰ হালধিয়াত পিংক দিছে বহুত ইউনিক কম্বিনেশন হয় আৰু বুটা বহুত বেছি ঘন বুটা এয়া চাব আজিও এই কাপোৰযোৰ অফাৰ মূল্যত লব পাৰিব 2250 লব পাৰিব কোৱালিটি বহুত বেছি ভাল পাব আৰু এনেকুৱা নহয় যে কৈ আছো কথাটো আপোনালোকক এয়া চাব আহল বহল বহুত বেছি ধুনীয়া গাত লৈ চাও কাপোৰযোৰ কিমান বেছি গৰ্জিয়াস গাত লোৱাৰ লগে লগে পাৰ্টি ওয়্যাৰ লুক এটা আহি গৈছে হয়নে 2250 লব পাৰিব এইকেইটা আহিব সাইড পটি আৰু এইটো আহিব ব্লাউজৰ পিসটো এবাৰ চাই লওক ডাঙৰকৈ ব্লাউজৰ পিস এটা ব্লাউজৰ হাতত এনেদৰে থাকিব আৰু এইটো চাব বিচাৰিলে নেক্সট লাইভত মই দেখুৱাই দিম সো আজি লাইভটো ইমানতে সামৰিম বেছি দেৰি নকৰো আৰু আজি লাইভটো বহুত দিনৰ পিছত আহিছো তো আজি মিক্স হাফ টস দেখাম বুলি ভাবিছিলো হাফ টস লাগিলে মই নেক্সট লাইভত দেখাম আজি মই যিখিনি টাইম ভাবিছিলো তাতকে অকমান বেছি হৈ গল গতিকে লগ পাম নেক্সট লাইভত তেতিয়ালৈকে সকলোৱে সুখী থাকক ভালে থাকক আৰু চাই থাকিব আমাক ফলো কৰি থাকিব আৰু অতি সোনকালে আপোনালোকৰ যাতে শ্বপিং এক্সপেৰিয়েন্সটো বহুত বেছি ভাল হয় যেহেতু বৰ্তমান আমাৰ দোকানখন যিসকলে আহিছে সো দোকানখনত বহুত বেছি ভিৰ হলে প্ৰবলেম হয় তো সেইটো প্ৰবলেম যাতে নহয় আপোনালোকে দোকানখন বিচাৰি পোৱা যাতে প্ৰবলেম নহয় আপোনালোকৰ বাবে এটা ধুনীয়া ব্যৱস্থা কৰিব চেষ্টা কৰি থকা হৈছে আৰু কি হেতু জানিবলৈ আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব লাগিব আমাৰ পেজ আৰু একাউন্টত আপডেট দি থকা হ'ব সেইবোৰ আপোনালোকে চাই থাকিব লাগিব আৰু বিভিন্ন ধৰণৰ উপহাৰ আৰু ব্যৱস্থা আমি জানেই আমি এখিনতে উপহাৰৰ কথাটো কওঁ অহা 15 তাৰিখৰ পিছত পৰা যিসকলে কাপোৰ কিনিব দোকানৰ পৰা তেওঁলোকক বিশেষ উপহাৰ দিয়া হ'ব এইটো উপহাৰ একচুয়ালি আমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলো নাজানো যেতিয়াৰ পৰা দোকান আছে মেবি কেতিয়াবা আমি গিফটস দি থাকো আগৰে পৰাই সো এবাৰ থাকিব বহুত দামী গিফট নাথাকে যিহেতু আমি কৈছো আমাৰ মাৰ্জিন কম গতিকে গিফটবোৰ সৰু হ'ব বাট মৰমৰ উপহাৰৰ টোপলা আপোনালোকে পাব সো শ্বপিং কৰি থাকক আৰু আমাৰ লগত জড়িত হৈ থাকক আৰু ইমান দূৰ ইমান বছৰ ইমানখিনি দূৰ আমাক আগুৱাই নিয়াৰ বাবে আৰু আমাৰ লগত জড়িত বহুত ধন্যবাদ আপোনালোকৰ দিনটো আৰু ৰাতিটো শুভ হওক তাই কামনাৰে সামৰিছো ধন্যবাদ